সকলোকে পবিত্ৰ শিৱৰাত্ৰি প্ৰদান কৰি গোলক যাচিছোঁ আপোনালোক সকলোৱে আপোনালোকৰ সকলোৱে যিবিলাক সুখৰ হওক আনন্দৰ হওক হাঁহিৰ হওক তাৰ কামনা কৰিছোঁ আৰু এবাৰ দুয়োকে হাত চাপৰি এটা দিয়কচোন সকলোৱে আৰু বিশেষ টাইম নলওঁ আৰু বহু লাখপতি বাইদেউসকলৰ ফটো মৰা পোষ্ট মোৰ ভিডিঅ'ত সাঁচি ৰাখিলোঁ চাওকচোন লাখপতি বাইদেউ হ'বলৈ গৈ কি অৱস্থা হ'ল নৰেন্দ্ৰ মোদী সভাত পাহৰি থাকিলোঁ কালি নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ মৰমী ব্লগ চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ এয়া আমাৰ বাইদেউসকল বোলে লাখপতি হ'বলৈ গৈ আছে নৰেন্দ্ৰ মোদী সভাত উপস্থিত হ'বলৈ আমি এইখন বাছত গৈছিলোঁ মল্লিকা বাছখনে আমাক সভা পোৱালেগৈ চাওকচোন ভিডিঅ'টো লাখপতি বাইদেউ হ'বলৈ গৈ ইউনিফৰ্মৰ নামত কোনে কিমান টকা খৰচ কৰিলে বাইদেউসকল জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি আচলতে যিটো ইউনিফৰ্ম দিলে সকলোৱে নতুন কাপোৰ আৰু নতুনে দেখিলোঁ সেয়েহে সকলোৱে যিহেতু নতুন কিনি আনিছে যথেষ্ট কেইটকা পইচা খৰচ হৈছে লাখপতি বাইদেউ হ'বলৈ গৈ আমি নিজৰ ইউনিফৰ্মযোৰ সংগ্ৰহ কৰোঁতেও 500 পৰা 1000 টকাৰ ভিতৰত আমি খৰচ কৰিবলগীয়া হৈছে যিহেতু 10,000 টকাৰ কাৰণে আমি ইউনিফৰ্ম পৰিধান কৰি নৰেন্দ্ৰ মোদী সভাত উপস্থিত হ'ব লগা হ'ল যিহেতু সকলো মহিলাই যদি 10,000 টকাকৈ নাপায় কিন্তু বহুত দুখৰ কথা হ'ব আৰু সঁচাকৈ বৰ দুখ লাগিব যিহেতু যিসকল লাখপতি হৈ নৰেন্দ্ৰ মোদী সভাত উপস্থিত হৈছিলগৈ কেনেকৈ কি কৰিব তেওঁলোকেহে নিশ্চয় জানিব কিমান দিনৰ পাছত টকা সোমাব কিমান দিনৰ পাছত আচলতে আঁচনিটো সফল ৰূপায়িত হ'ব সেইটো আমি যিসকলে গছপুলি ৰুইছোঁ বা 10,000 টকা ফৰ্ম ফিল আপ কৰিছোঁ সেইসকলে নিশ্চয় গম পামগৈ আৰু বৰ বিশেষ দিন নাই চাগৈ আৰু ইয়াত ৰুল ৰেগুলেশ্যন কিবা কৰি দিছে যিহেতু গোটসমূহৰ লোকচ কৰিবলৈ দিছে লোকচটো সম্পূৰ্ণ নহ'লে 10,000 টকাটো নোসোমাই বুলি আমাক ব্লকৰ ছাৰহঁতে ওপৰৰ পৰা কৈ আছে সেইকাৰণে মোৰ ভিডিঅ'টো যিসকলে চাইছে যদি আপোনালোকৰ গোটৰ লোকচ কৰা নাই অতি শীঘ্ৰে লোকচ কৰাবলৈ আচলতে প্ৰতিটো ভিঅ আৰু প্ৰতিটো তেনেকৈ গোটৰ দি দিছে 2-এগৰাকী কৰি আপোনালোকে যোগাযোগ কৰি লোকচসমূহ অতি সোনকালে নিজৰ তথ্যসমূহ দি সম্পূৰ্ণ কৰি থওক নিশ্চয় 10,000 টকা পাব বুলি আশা ৰাখিলোঁ আৰু নৰেন্দ্ৰ মোদী এইয়া উপস্থিত হওঁ অৱস্থাত এনেকৈ মানুহৰ ভিৰ হোৱা দেখা পোৱা গ'ল তাকে মই ভিডিঅ'সমূহ আপোনালোকৰ আগত দাঙি ধৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু যিসকলে নতুনকৈ চাইছে
তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। বলকচোন আৰু সভাখনত কি অনুষ্ঠিত হ'ল তাকে চাওঁগৈ। এয়া কুসুম কৈলাশৰ গীতৰ শৰাই আগবঢ়াই আছে। সেয়েহে মহিলাসকলে সুন্দৰকৈ শুনি নৃত্য কৰি আছে। মোৰ ভিডিঅ'ত গীত মাত এইবিলাক দিব নোৱাৰি, কাৰণ কপিৰাইট আহি যায়। সেইহেতুকে মই ভইচ অভাৰ কৰি আপোনালোকৰ আগত দেখুৱালোঁ। এইয়া মানুহ ভিৰ হ'লে এইফালে সোমাই আহিব বুলি এনেকৈ বেৰিগেট আকৌ ইয়াত বান্ধি দিয়া হৈছে। চাওকচোন কিমান মানুহ হৈছে, যথেষ্ট মানুহ, মানে ক'ব লাগিব আৰু ইমানেই মানুহ হৈছে, মানে কি ক'ম, ভাষা নাই ক'বলৈ। আৰু এখন বাছত আচলতে 30,000 পৰা 40,000 টকাৰ তেওঁলোকে এখন বাছত দিছে। এখন বাছত খুব বেছি 35জন আৰু 40জন মানুহ আহিব পাৰে। তেতিয়া হিচাপ কৰি চাওকচোন বাছ আৰু গাড়ীসমূহত কিমান টকা ক্ষয় হৈছে। আৰু এইবিলাকতো ক'বই নালাগে আৰু ওপৰতহে একো নিদিলে, এনেকৈ মহিলাসকলক কষ্ট দিলে। অকল মহিলা বুলিয়ে নহয়, তাত কণ সৰু ল'ৰা ছোৱালীও দেখিলোঁ। যিসমূহ জেনেৰেল হিচাপে গৈছিল, তাত সৰু ল'ৰা ছোৱালী 10 বছৰ 12 বছৰ তেনেকুৱা ল'ৰা ছোৱালীও আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাবলৈ মিটিঙত উপস্থিত হোৱা দেখা পালোঁ। সেই হেতুকে ওপৰত নিশ্চয় ছাঁ হিচাপত বা পাল হিচাপত কিবা দি দিয়া হ'লে অতি সুন্দৰ হ'লহেঁতেন বুলি মই ভাবিছোঁ। আৰু বহুত মানুহৰ হাই প্ৰেছাৰ আৰু ৰ'দত থাকিব নোৱাৰা অৱস্থা ইতিমধ্যে হৈছে। শেষত সকলোলৈকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। চাই থাকক ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই যিসমূহে ভুক্তভোগী তেওঁলোকে কমেণ্ট দিব বুলি মই আশা ৰাখিলোঁ। আৰু যিসকলে তাত উপস্থিত আছিল, নিশ্চয় তেওঁলোকৰ অভিজ্ঞতা মতেও কমেণ্ট বক্সত কমেণ্ট দিব বুলি মই আশা ৰাখিলোঁ।